নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ 1 নম্বৰ দোলাবাৰী গাঁৱত। খেতি আমি চাব আহিছোঁ। এয়া ফুলৰ খেতি, এইবোৰ গোটেই জাৰবেৰা ফুল ধুনীয়াকৈ ফুলি আছে। এইবোৰ জাৰবেৰা ফুলৰ খেতি। এয়া চাওক, ধুনীয়াকৈ ছিজনত ফুলি আছে। এয়া চাওক, এয়া গোটেই জাৰবেৰা ফুল ফুলি আছে। ইয়াত এইফালে বিভিন্ন ভেৰাইটি জাৰবেৰা আছে। আমাৰ মাজত উপস্থিত আছে এই আমাৰ বাইদেউ, যিগৰাকী এই ফুল খেতি কৰি স্বাৱলম্বী হৈছে। আহকচোন তেওঁৰ লগত কথা পাতোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ, আপোনাৰ চিনাকিটো দিব নেকি? মোৰ নাম দীপালী মণ্ডল, মোৰ গাঁও হ'ল 2 নং দোলাবাৰী, তেজপুৰ। আপুনি কিমান দিনৰ পৰা এয়া ফুল খেতি কৰি আছে? 2017 পৰা ফুল খেতি কৰি আছোঁ। 2017 পৰা ফুল খেতি কৰি আছে আপুনি। ইয়াৰ আগতে কিবা বেলেগ খেতি কৰিছিল নে ফুল খেতিয়ে কৰি আছে? শাক চব্জি কৰিছিলোঁ আগতে, পিছত হয়। দেখোঁ যে তাতকৈ আমাৰ ফুলটোৱে লাভৱানত পাই আছোঁ। ফুলটো লাভৱান হয়, তাৰমানে কি ফুল খেতিটো সহজ নেকি? সহজ হয়, সহজতে কৰিব পাৰে? সহজতে মানে কম মাটি যাৰ আছে সিও মানে ভালকৈ মানে এইটো 1 কাটা 2 কাটামান লগালেও নাৰ্জী হৈ যায়। জাৰবেৰা 1 কাটাত লগালে আপোনাৰ 2 দিন পিছে 100 মান উঠাব পাৰি। জাৰবেৰা 1 কঠা মাটিত লগালে 2 দিন পিছে 100 উঠাব পাৰি। আমাৰ কি খিনি 1 কটা মানে 1 কঠাও আপোনাৰ কম হ'ব এইখিনি মাটিত। আপুনি ইয়াত 2 দিন পিছে 100 ফুল উঠায় আৰু প্ৰতিটো ফুল কেইটকা হিচাপত বিক্ৰী কৰে? 5 টকা পিছ। তাৰ প্ৰতিটো ফুল 5 টকা হিচাপত বেচিলে তাৰমানে 500 টকা। 2 দিনৰ মূৰে মূৰে 500 টকা পায় আপুনি। গতিকে আপোনাৰ ঘৰখন ধুনীয়াকৈ চলি যায়। আৰু জাৰবেৰাৰ উপৰি আপুনি কি খেতি কৰে? আৰু নাৰ্জীটো কেনেকৈ বিক্ৰী কৰে? নাৰ্জীটো পিচ মানে মালা এটা বনাই দিওঁ, মই ঘৰৰ পৰাই বনাওঁ। হয়। আৰু লুজো বিক্ৰী কৰোঁ আমি 10 টকাকৈ। ঘৰত লুজটোও বিক্ৰী কৰোঁ 20 টকাকৈ আৰু 10 টকাকৈ কৰোঁ। 10 টকাকৈ বিক্ৰী কৰি দিয়ে। দুটা দামত হয় আমাৰ। দুটা দামতে হয়। তো নাৰ্জীটো আৰু সহজতে হয় খেতিটো। সহজতে হয়। আৰু এই ফুলবোৰ ঘৰৰ পৰা লৈ যায় আপোনাৰ? ঘৰৰ পৰা লৈ যায়। কি কাৰণে নিয়ে এইবোৰ? এইটো মানে বিয়া টিয়াৰ কাৰণে লাগে, পিছত পূজা তূজা কৰিব লাগে। পূজা কৰিব লাগে। আচ্ছা, গতিকে আপুনি ঘৰতে, আপোনাৰ পৰিয়ালত কিমান সদস্য আছে বাইদেউ? 4জন। 4জনীয়া পৰিয়ালটো আপুনি বেলেগ কিবা ইনকামৰ চ'ৰ্চ আছে নেকি? বেলেগ ইনকাম নাই, মোৰ এইটোৱেই কৰি আছোঁ। এইটো দি পৰিয়াল ধুনীয়াকৈ চলি আছে? 2টা ছোৱালী পঢ়ি আছে। 2টা ছোৱালী ক'ত পঢ়ি আছে? এজন দৰং কলেজত আৰু এজন ডাইমেনশ্যনত পঢ়ি আছে। ডাইমেনশ্যন একাডেমি প্ৰাইভেট স্কুল আৰু দৰং কলেজত পঢ়ি আছে। এই ফুল খেতিৰ যোগেদিয়ে বৰ ধুনীয়া বাইদেউ, ভাল লাগিছে শুনি। আপোনাৰ পৰিয়ালটো ধুনীয়াকৈ চলিছে, ল'ৰা ছোৱালী পঢ়া শুনাৰ খৰচা কৰি যোগাইছে ধুনীয়াকৈ। আৰু আপুনি ঘৰখন চম্ভালাৰ পিছতো আপুনি নিজে ফুল খেতিখিনি চম্ভালে। ইয়াত আপুনি সাৰ ঔষধ কি ব্যৱহাৰ কৰে? মোৰ এইটো ঘৰতে বনোৱা সাৰ। কি সাৰ বনায়? মানে পাতবিলাক দি পেলাই দাৱটো মানে পাত দি পেলাই বনাওঁ আমি। আচ্ছা, আৰু সাৰখন আমাৰ ঘৰতেই বনাই লওঁ, দি পেলাই বনাওঁ। ডিকম্প'জ মানে কম্প'ষ্ট বনাই লয়। গৰু আছে আপোনাৰ? গৰু গোবৰ দি কম্প'ষ্ট বনায়। আৰু মানে পেষ্টিচাইড আপুনি পাতৰে বনায়। কি গছৰ পাত দিয়ে সেইবিলাকত? যিবিলাক পাত মানে গৰুৱে নাখায়। গৰুৱা নোখোৱা পাতবিলাকৰ 10ডাল মান গৰুৱা নোখোৱা পাতৰ গছ লগ কৰি ড্ৰামত থৈ দিয়ে। কি কৰে? পানীৰ লগত? কিমান দিন থয়? 20 দিন মান ৰাখিলে। 20 দিন লৈ মানে মাজে মাজে মিলাই থাকে, ঘূৰাই থাকে। পিছত স্প্ৰে কৰিলেই মানে পোক চোক নধৰে। একো পোক নধৰে? আমি কিনাই নাই আজিলৈকে, মই পোক চোকৰ দাৱাই নিকিনো, আমি এইটো নিজে ঘৰুৱা বনাটোৱে দিওঁ। হয়, কোনো ধৰণৰ পোকৰ দাৱাই এতিয়ালৈকে কিনা নাই। ধুনীয়াকৈ ফুল খেতি হৈ আছে আৰু খৰচাও নাই পোকৰ ঔষধ কিনাৰ, আৰু মানে হেৰিও নাই, তাৰমানে বেমাৰ আজাৰ হোৱাৰ চিন্তা নাই আৰু মানে কেমিকেল লাৰ কাৰণে। ঠিক আছে বাইদেউ, আপোনাৰ বাৰীখন চাইছোঁ। এইবোৰ আমি নাৰ্জী ফুল দেখিছোঁ। নাৰ্জী ফুল ধুনীয়াকৈ ফুলি আছে। এইবোৰ ছিঙিব পৰা হৈছে। এইবোৰ ছিঙি মালাৰ কাৰণে ব্যৱহাৰ কৰে তেখেতে। এইবোৰ নাৰ্জী ফুল ধুনীয়াকৈ হৈ আছে। এয়া চাইছোঁ আমি। এইখিনি ফুল চাওক, এয়া হ'ল বাইদেউ চেৰি নাৰ্জী লগাইছে। এইবোৰ ৰজনীগন্ধাৰ লগত মালাৰ লগত মাজে মাজে দি দিয়ে। বিয়াৰ কাৰণে খুব সুবিধাজনক হয়, দাম পায়। আৰু কইনাৰ যি খোপাত ব্যৱহাৰ কৰা হয়, দৰাৰ মালাত ব্যৱহাৰ কৰে। এয়া চাওক, এইখিনি চেৰি নাৰ্জী নতুনকৈ লগাইছে। এয়া চেৰি নাৰ্জী ধুনীয়াকৈ ফুলি আছে। বিভিন্ন ধৰণৰ ফুল খেতি কৰি এনেকৈ স্বাৱলম্বী হ'ব পাৰি। খুব কম একঠা মাটিত জাৰবেৰা কৰি ধুনীয়াকৈ চলিব পাৰি। অকণমান মাটিত এয়া এনেকুৱা চেৰি নাৰ্জী কৰিব পাৰি ধুনীয়াকৈ। তাৰপিছতে তেওঁ গ্লেডিয়ালাছ লগাইছিলে। গ্লেডিয়ালাছখিনি অলৰেডি তেওঁ হাৰ্ভেষ্ট কৰিছে। গতিকে এনেকুৱা ধৰণৰ খেতি কৰি ধুনীয়াকৈ চলিব পাৰি। আমাৰ মাজত দাদা আছে, তেখেতসকলে পৰিয়াল ধুনীয়াকৈ চলাই আছে। নমস্কাৰ দাদা, আপোনাৰ পৰিয়ালটো ফুল খেতি দি চলি আছে? ভালকৈ চলি আছে। কিমান দিনৰ পৰা চলাই আছে এনেকৈ? 2017?
সোতৰৰ পৰা পৰিয়াল ধুনীয়াকৈ চলি আছে ধন্যবাদ আপোনালোকৰ আদৰ্শ আমি ৰাইজে ল'ব লাগে সকলোৱে তেনেকৈ ফুল খেতি কৰি আৰু ফুলৰ যিহেতু আমাৰ তেজপুৰত কোনো মানে মাৰ্কেটৰ প্ৰব্লেম নাই না মার্কেটের প্রবলেম নেই যিমান উৎপাদন হ'লেও ঘৰৰ পৰা লৈ যায়হি হ্যাঁ ঘরে পরে লৈ যায় আর ডিমান্ড বহুত ডিমাণ্ড দিব পৰা নাই ডিমাণ্ড আপোনালোকৰ ওচৰত যিমান ডিমাণ্ড আহে সিমানখিনি আপুনি দিব না পৰা নাই দিব পৰা নাই দিব নোৱাৰে গতিকে আৰু বিভিন্ন ধৰণৰ ফুল খেতি কৰাৰ অৱকাশ আছে আৰু বেলেগ বেলেগ খেতিয়কেও ধুনীয়াকৈ কৰিব পাৰে হ্যাঁ হ্যাঁ আপোনালোকে ফুল খেতিত বিশেষ অসুবিধা পোৱা নাই তাৰমানে না 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 বেমাৰ আজাৰো তেনেকৈ নালাগে না ফুলকপিতে বেমার বেমাৰ নালাগে আৰু কম সময়ত কৰিব পাৰি হ্যাঁ হয়তো ধন্যবাদ